নমস্কাৰ মোৰ দৰ্শকসকল আজি হঠাতে যোৱাকালি মই বৰপেটা ৰোড আহি পালোহি আৰু আজি বৰপেটা গৈ আছোঁ সত্ৰ চাবলৈ আজি মাধৱদেৱৰ তিথিও তাকে সত্ৰ চাবলৈ গৈ আছোঁ মহা আৰু মই এয়া মোৰ মহা বহি আছে গাড়ীত আমি চলাই আছোঁ ধুতি পিন্ধিব লাগিব ন মহা সোমাবলৈ হ'লে ধুতি নিপিন্ধিলেতো ভিতৰ চৰা সোমাব দিয়া নহ'ব চাওঁ বাহিৰৰ পৰা আমি ধুতি পিন্ধিব নহ'ল বাহিৰৰ পৰা যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম এয়া হাউলি এয়া মূল নামঘৰ বৰ নামঘৰ এয়া আমি এতিয়া শৰাই এখন লৈ আহিছিলোঁ ইয়াত নিমখ তেল আৰু ধূপ দিয়ে এই শৰাইভাগ আমি জমা দিবলৈ গৈ আছোঁ বলক মই অনা বস্তুখিনি ইয়াতে দিলোঁ এইখিনিতে প্ৰসাদ অকণমান দি আছিলে হয়তো শেষ হৈ গৈছে আনিবলৈ গৈছে এয়া চাওক চাফ চিকুণতা চলিয়ে আছে থানখনৰ পৰিসৰ বাহিৰে ভিতৰে খুব ধুনীয়াকৈ চফা কৰি ৰাখিছে
ইয়াৰ মন্দিৰৰ ভিতৰত নাম প্ৰসংগ চলি আছে। মই ধুতি পিন্ধি অহা নাই কাৰণে সোমাব পৰা নাই মই ভিতৰত। কি সুন্দৰ কলা, গোটেই শ্ৰীকৃষ্ণৰ লাখলীলা বৰ্ণন কৰি থৈছে। গোটেই নামঘৰ গোটেইটো গোটেই নামঘৰ চাৰিওপাশ ধুনীয়াকৈ অংকন কৰি থৈছে ইয়াত। চালিখন ঘূৰণি। বৰপেটা সত্ৰ ভাৰতৰ অসম ৰাজ্যৰ বৰপেটাত অৱস্থিত এখন সুপৰিচিত সত্ৰ। এই সত্ৰ বৈষ্ণৱী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1505 শতাব্দত প্ৰতিষ্ঠা কৰিছিল। মাধৱদেৱে এই সত্ৰ এৰি যোৱাৰ সময়ত তেওঁৰ শিষ্য মথুৰাদাস কাটাক এই সত্ৰৰ দায়িত্বভাৰ দি গৈছিল আৰু মথুৰাদাস কাটাই এই সত্ৰৰ পৰিচালনা কৰাৰ লগতে বৰপেটা অঞ্চলৰ উন্নয়নৰ বাবেও তেখেতে চিন্তা কৰিছিল। আৰু কীৰ্তন ঘৰৰ পশ্চিম দুৱাৰেদি আমি যেতিয়া সোমাই যাওঁ তেতিয়া আমি দেখা পাওঁ যে ডাঙৰ ডাঙৰ দুটা তুলসী গছৰ খুঁটাৰে এই মানে কীৰ্তন ঘৰ মানে বনাইছিলে। এতিয়া মই আজি ধুতি পিন্ধি অহা নাই গতিকে মই ভিতৰত সোমাই দেখুৱাব পৰা নাই। তথাপিও এইখিনি অকণমান বাহিৰৰ পৰা অলপ ফুটেজ লৈছোঁ। এয়া আপোনালোকে দেখা পাই আছে। এয়া চাওক। কোঠাঘৰ হিচাপে নিৰ্মাণ কৰা এই ঘৰটো 1878 চনত ডাঙৰ ডাঙৰ তুলসীৰ খুঁটাৰে দেৱাল সজ্জাগত আৰু চিত্ৰৰে পকী কৰা হৈছিল। সত্ৰ চৌহদ 3টা বাটচৰাৰ পৰা আৰম্ভ হয়। সত্ৰৰ চাৰিওসীমা দেৱালেৰে আগুৰি আছে। সেইবোৰ হ'ল
নাহাটী বাটচৰা পশ্চিম দিশৰ প্ৰৱেশদ্বাৰ, উত্তৰ হাতী বাটচৰা উত্তৰ প্ৰৱেশদ্বাৰ আৰু দক্ষিণ হাতী বাটচৰা হৈছে দক্ষিণৰ প্ৰৱেশদ্বাৰ। পূবফালৰ পৰা কোনো প্ৰৱেশদ্বাৰ নাই, কাৰণ পূবফালৰ পৰা এটা খাল যাৰ নাম হৈছে হৰিজান বৈ গৈছে। কীৰ্তন ঘৰৰ পশ্চিমে মূল প্ৰৱেশদ্বাৰ, পূবত ভাঁজঘৰ। মূল পশ্চিম দুৱাৰৰ ওচৰত দুটা তুলসী গছৰ কাঠৰ খুঁটা আছে, পৰম্পৰাগতভাৱে তুলসী খুঁটা নামেৰে জনাজাত, যিয়ে মূল ভৱনৰ সমৰ্থন কৰে। ইয়াতে গুৰুৰ আসন আছে। তাৰ পিছত দুটা ডাঙৰ গছা ৰখা হৈছে অক্ষয়বন্তিৰ বাবে। গুৰু আসনৰ আঁৰত দুখন চকী আছে, যথা বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াৰ বাবে, য'ত তেওঁলোকে দৈনন্দিন কাম কাজ কৰে। কীৰ্তন ঘৰত তিনিখন গুৰুৰ আসন আছে আৰু এই গুৰুৰ আসন মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আৰু পদ্ম আতাৰ নামৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। সাধাৰণ বিশ্বাস অনুসৰি এই তিনি গুৰু আসন ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি সংমিশ্ৰিত ৰূপত উৎসৰ্গিত। গুৰুৰ আসনৰ আগত 7খন বৰশৰাই শাৰী পাতি ৰখা হৈছে। প্ৰতিখন বৰশৰাইৰ সন্মুখত এগছিকৈ বন্তি প্ৰজ্বলিত হৈ আছে। কীৰ্তন ঘৰৰ ভিতৰত কোনো দেৱ দেৱীৰ প্ৰতিমূৰ্তি নাই। এইবাৰ কিছু কথা জনাওঁ ভাঁজঘৰৰ বিষয়ে। মণিকূট নামেৰে জনাজাত এই অঞ্চলত সোণ ৰূপৰ বহুমূলীয়া অলংকাৰ ৰখা হয়। ইয়াত কিছুমান প্ৰতিমূৰ্তিও ৰখা হয়। উত্তৰ দক্ষিণ অৱস্থানত কীৰ্তন ঘৰৰ পূব দিশত ভাঁজঘৰ প্ৰতিষ্ঠা কৰা হৈছে। ভাঁজঘৰৰ স্থাপত্যশৈলী অনন্য। পাতচাঙে এক বিশেষ স্থাপত্যশৈলীও কঢ়িয়াই লৈ ফুৰে। পাতচাং কাঠ আৰু টিনৰ দ্বাৰা নিৰ্মিত। ইয়াক ভাঁজঘৰৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে। পাতচাঙৰ মজিয়া মাটিৰ পৰা 5 ফুট ওপৰত। ইয়াত কিছু বিশেষ সভা অনুষ্ঠিত হয়। মূলতঃ সত্ৰৰ ধৰ্মীয় আৰু প্ৰশাসনিক বিষয়বোৰ ইয়াত আলোচনা কৰা হয়। ইয়াক ৰজা কংসৰ পাতচাঙৰ দৰে সন্মান কৰা হয়। মোৰ এই ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।